সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। আকৌ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি, কথমপি প্ৰাণ ৰক্ষা সহযাত্ৰীৰ হিন্দন বিমানবন্দৰৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পূৰ্বে ধৰা পৰিল যান্ত্ৰিক বিজুতি। প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত, শীঘ্ৰে পৰিয়ালক গতাব বিজয় ৰূপানীৰ মৃতদেহ। ডিএনএ টেষ্টত চিনাক্ত হ'ল বিজয় ৰূপানীৰ মৃতদেহ। পুৱাই মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, তীব্ৰবেগী বলেৰো বাহনৰ খুন্দা লাইট পষ্টৰ দোকানত। কথমপি ৰক্ষা পৰিল বহুকেইখন ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান। পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ, গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হ'ল হেলিকপ্টাৰ। এই দুৰ্ঘটনাত ৫ জনকৈ লোকৰ মৃত্যু। কেদাৰনাথলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। গুৱাহাটীত প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তী জিএমচিত চিকিৎসাধীন। মধুমেহ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকী। দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ত খালী হৈ আছে ৪৮% পদ। বিমান পৰিবহণ নিৰাপত্তা ব্যুৰোৰ ৩৫% পদটো নিযুক্তি দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাঞ্চলৰ মাজতে পোহৰে আহিছে এই তথ্য। ২০২৬ৰ আৰম্ভণিতে গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টি20 মেচ। ২৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত বনাম নিউজিলেণ্ডৰ মাজত মেচ। মহাৰাষ্ট্ৰৰ পুনেত দলং ভাঙি প্ৰায় ১০-১৫ গৰাকী লোক নিহত হোৱাৰ আশংকা। কুণ্ডমালা গাঁৱৰ সমীপৰ ইন্দ্ৰায়ণী নদীৰ ওপৰত থকা দলংখন ভাঙি সংঘটিত হয় এই দুৰ্ঘটনা। মহানগৰী বামুণী মৈদামৰ বিজি য়াৰ্ডৰ দুৰ্ঘটনা, ট্ৰাকৰ চেপাত মৃত্যু ঘটিল এজন লোকৰ। ঘটনাৰ পাছতে ট্ৰাক এৰি পলায়ন চালকৰ। ভুল এবাৰ হ'ব পাৰে, কিন্তু মনত ৰাখিব দ্বিতীয়বাৰলৈ যাতে নহয়। অদৰকাৰী আৰু বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ দলৰ কৰ্মীসকলক সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। গতিকে এনেধৰণৰ বাতৰিসমূহ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।